everyone, I am Priyanka here. Today I am going to explain the all textual portion of the poem Childhood written by Marcus Martin. So আশা কৰিছোঁ তোমালোকে ভালকৈ বুজি পাবা। মই textual কোৱেশ্যনবিলাক বুজাম এণ্ড ষ্টেঞ্জাৰ ৱাইজ যিবোৰ কোৱেশ্যন আছে সেইবিলাক আমি এক্সপ্লেইন কৰি যাম। So let's begin. এতিয়া কোৱেশ্যনবোৰ চাবা। What according to the poem is involved in the process of growing up? ডাঙৰ হোৱাৰ ক্ষেত্ৰত আমাৰ তিনিটা পদ্ধতি থাকে। সো এই তিনিটা পদ্ধতি আমাৰ এই পয়েমত বুজোৱা আছে, কবিয়ে বুজাইছে। এনসাৰবোৰ চাবা। According to the poem, there are some elements that are involved in the process of growing up. ডাঙৰ হোৱাৰ ক্ষেত্ৰত কিছুমান উপাদান থাকে, পদ্ধতি থাকে, সেইবোৰ কি কি? These are rationalism, hypocrisy, individuality. ইয়াত তিনিটা হৈছে যে rationalism means যুক্তিতৰ্কতা। যুক্তিতৰ্কতা যেনেকৈ কোনোবাই যদি কিবা এটা কয় তোমালোকক, তেনেকৈ তোমালোকৰ এটা ভিতৰত পাৱাৰ আহি যাব, ক্ষমতা এটা আহি যাব বুজোৱাৰ যে মানুহ এজন সঁচা কৈছে নে মিছা, কাৰণ দেখুৱাব লাগিব, তেতিয়াহে তোমালোকে বিলিভ কৰিবা। ছেকেণ্ড হৈছে হিপক্ৰেচি। যেনে আমাৰ এটা ষ্টেজ থাকে যিটো মানুহে যেতিয়া সঁচা ক'ব নে মিছা ক'ব সেইটো আমি কি ধৰিব পাৰোঁ। বা কিছুমানে মুখৰ ওপৰত যেনেকৈ মুখত ভালকৈ কথা পাতে, সেই ভালটোৱে আমি কি বিলিভ কৰিলোঁ যে না মানুহজন খুব ভাল, সেইটো এটা হিপক্ৰেচি। কিন্তু মানুহজনৰ ইণ্টেনশ্যন কি, মানুহজনৰ ইণ্টেনশ্যনটো কি উদ্দেশ্যত কথা পাতি আছে সেইটো আমি গম নাপাওঁ। ইণ্ডিভিজুৱেলিটি হৈছে স্বতন্ত্ৰতা মিনছ যেনেকৈ স্বাধীনভাৱে আমি এটা কি নিজৰ লাইফটো কটাব বিচাৰোঁ, এইটো এটা পদ্ধতি আছে। চ' চাবা। When a child grows up, he becomes rational and that moment he can differentiate reality and imaginary things. So মই যেটো আগতে কৈছোঁ, যেতিয়া এজন সৰু ল'ৰা ছোৱালী ডাঙৰ দীঘল হয়, যেনেকৈ তোমালোকে যেতিয়া ডাঙৰ দীঘল হৈ থাকিবা লাহে লাহে, তেতিয়া তোমালোকে গম পাবা যে কোনটো বস্তু ৰিয়েলিটি সঁচা, কোনটো এণ্ড ইমাজিনেৰী, যেনেকৈ তোমালোকে যিটো কাল্পনিকভাৱে যিটো বিলিভ কৰিবা সেইটো ৰিয়েলিটি, যেনেকৈ সঁচা জীৱনত সম্পূৰ্ণ বেলেগ। The second element is hypocrisy. A child reaches in this stage when he can differentiate between what adults talk. According to the poet, the adults are hypocrites and they can see things through their cunning nature. তো ইয়াত কৈছে ছেকেণ্ড এলিমেণ্টটো হৈছে হিপক্ৰেচি মিনছো মই তোমালোকক কৈছোঁ যে এই চাইল্ড ৰিচেছ ইন ষ্টেজ, যেতিয়া এটা কেঁচুৱা, যেতিয়া এজন ছোৱালী বা ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী, যেতিয়া তোমালোকক মই এক্সাম্পল দি আছোঁ যে তোমালোকে যেতিয়া লাহে লাহে ডাঙৰ হৈ যাবা, তেতিয়া তোমালোকে গম পাবা যে ডাঙৰ মানুহে যি কথা কয় মুখত সেইটো সিহঁতে কামত কৰি নেদেখুৱায় বা দেখুৱাব নোৱাৰে। যেনেকৈ সিহঁতে ওপৰত এটা কথা কয় কিন্তু কাম কৰে বেলেগ, এইটো কৈছে ইয়াত। দে কেন চি থিংছ থ্ৰু দেয়াৰ কানিং নেচাৰ। চ' সিহঁতে যিটো ওপৰত কয় সেইটো সিহঁতৰ নেচাৰ, মানে স্বভাৱত সেইটো ৰিফ্লেকশ্যন নাই, প্ৰতিফলিত নহয় সেইটো। চ' এইটো হৈছে হিপক্ৰেচি। দ্য থাৰ্ড এলিমেণ্ট ইজ ইণ্ডিভিজুৱেলিটি। মই যিটো কৈছোঁ ইণ্ডিভিজুৱেলিটি মানে স্বতন্ত্ৰতা, স্বাধীনতা মিনছ তোমালোকে যিটো স্বাধীন হ'ব বিচৰা নহয় জানো, যেনেকৈ মা দেউতাই যদি কিবা এটা কৰিব দিয়ে তোমালোকে ভাল নালাগে, বা তোমালোকে যিটো কৰিব বিচাৰে সেইটো মা দেউতাই বাধা দিয়ে তোমালোকক, সেইটো তোমালোকক বেয়া লাগে, সেইটো হৈছে ইণ্ডিভিজুৱেল। তোমালোকে নিজৰ মনৰ ইচ্ছামতে তোমালোকে অকণমান টাইমত বা এটা এজত তোমালোকে কৰিব বিচৰা, সেইটোৱে কৈছে ইণ্ডিভিজুৱেলিটি। When a child grows up, he becomes independent in his thinking. His ideas become his own. সেইটো মই যিটো ক'লোঁ তোমালোকক যে এজন চাইল্ড, যেনেকৈ সৰু ল'ৰা ছোৱালী হওক বা তোমালোকে নিচিনাই তেনেকৈ ষ্টেজৰ ল'ৰা ছোৱালী, ইণ্ডিপেণ্ডেণ্ট স্বাধীন হ'ব বিচাৰে, যেন সিহঁতে যিটো ভাবে সিহঁতৰ ভাবাটো সিহঁতে নিজে বেছি আমল দিয়ে, মানে সিহঁতে যিটো ভাবিছে সেইটোৱে সঁচা, সেইটোৱে কাৰেক্ট। তেতিয়া তোমালোকৰ তেনেকুৱা এটা এজ আহে। হি কেন থিংক এণ্ড এক্ট ইণ্ডিপেণ্ডেণ্টলি, সিহঁতে স্বাধীনভাৱে জীৱনটো কটাব বিচাৰে তেতিয়া। Therefore he think only about himself, সিহঁতে নিজৰ মতে যিটো নিজে ভাবে সেইটোৱে কৰে, এণ্ড এক্ট ফৰ হিমছেল্ফ, আৰু যি ভাবে তাকেই কৰি থাকে, সেইটো হৈছে এটা ইণ্ডিভিজুৱেলিটি যিটো কয়। আৰু এই আমাৰ এইটো ষ্টেজ হয়, এইটো তোমালোকৰ অকল নহয়, আমিও
ডাঙৰ যেতিয়া হৈছোঁ, ডাঙৰ যে হৈ আছোঁ, তেনেকুৱা আমাৰ এনেকুৱা নেচাৰ আহি যায়। 2 নম্বৰটো চাবা, হোৱাট ইজ দ্য পয়েটছ ফিলিং টুৱাৰ্ড চাইল্ডহুড, যে শৈশৱকাল মানে লৰালি কালত কি ফিলিংটো, অনুভূতিটো কি কবিৰ, সেইটোৱে কৈছিল। যে according to the poet, childhood means innocence, purity, curiosity, and it is the period of heavenly joy. A child sincerely feels that there is a God, about he is free from the sense of ego. A childhood heart never possesses cruelty. ইয়াত কৈছে যে কবিৰ মতে যে চাইল্ডহুডটো হৈছে, আমাৰ শৈশৱকালটো হৈছে একদম ইন'চেঞ্চ মিন মৰম লগা এটা ফেচ, পিউৰিটি মিনছ পবিত্ৰতা, আৰু কিউৰিচিটি মিনছ আগ্ৰহ। যেনেকৈ আমি কিবা এটা যদি কোনোবাই কয় যে তোমালোকে এটা চাবা, মই চিম্পল এক্সাম্পল দি আছোঁ, যেনেকৈ কোনোবা তোমালোকে সৰু ল'ৰা ছোৱালী, তোমালোকৰ ভাই ভনী যদি সৰু থাকে, যিটো কৰিব নক'বা সেইটোৱে কৰে, সেইটো হৈছে কিউৰিচিটি। তো ইট ইজ পিৰিয়ড হেভেনলি জয়। এইটো অৱস্থাত না এই সৰু ল'ৰা ছোৱালীবিলাক কি কৰে, সিহঁতে নাজানে, যিটো কাম কৰে এইটো আমি কি মাফ কৰি দিওঁ, যদি ভুলো কৰে না মাফ কৰি দিওঁ, কাৰণ জানো আমি সিহঁতে নাজানে এইটো কাম কৰে। A child sincerely feels that there is a God about he is free from the sense of ego, আৰু সিহঁতৰ তেতিয়া না অহংকাৰ ভাৱটো নাথাকে। A childhood heart never possesses cruelty, আৰু সিহঁতৰ মনত নিষ্ঠুৰ এটা ভাৱ নাথাকে। চাবা তোমালোকে, যেনেকৈ তোমালোকেতো যদি কিবা এটা মৰম কৰি যদি কথা পাতা, সিহঁতে শুনি দিয়ে কথাটো। যদি কিবা তুমি মৰম কৰি যদি বেয়া কামো কৰিব দিয়া না, সিহঁতে পটককৈ কামটো কৰি দিয়ে, সিহঁতে বুজি নাপায় যে এইটো ভাল হ'ব নে বেয়া। সেইটো হৈছে সিহঁতে ইন'চেণ্ট, এটা ভাল মৰম লগা এটা ফেচ। সেইটোৱে কৈছে, এইটো কবিৰ এইটো অনুভূতি হৈছিল শৈশৱকালত, সেইটো এতিয়া মানে নাই, যিটো কৈ আছে থ্ৰুত চাইল্ডহুডত। এতিয়া ষ্টেঞ্জা ৱাইজ চাবা। ফাৰ্ষ্ট ষ্টেঞ্জাটো চাবা, when did my childhood go? Was it the day I ceased to be 11? Was it the time I realized that hell and heaven could not be found in geography and therefore could not be? Was that the day? So first answer to Saba. Question number 2, name the poem and the poet. Kobi and Kobizonar naam ki? The poem is Childhood and the poet is Marcus Natte. 2 number 2, at what age does the poet felt that he had ceased to be a child? Answer to Saba, he felt that he had ceased to be a child when he crossed his 11 years. 11 বছৰৰ পিছত যে লৰালি কালটো কেতিয়া শেষ হয়, যে তেতিয়া গম পালে যে মোৰ যেতিয়া 11 বছৰ যেতিয়া মই হৈ গ'লোঁ, তেতিয়া মই গম পালোঁ যে মোৰ লৰালি কালটো আৰু নাই। Ceased means yes, ended means শেষ হৈ যোৱা। 3 নম্বৰটো চাবা, what did he realize about hell and heaven? হেল আৰু হেভেনৰ মাজত কেতিয়া আৰু কি ৰিয়েলাইজ কৰিছিল? হেল আৰু হেভেন মই কৈ দিছোঁ, তোমালোকে চাবা চামাৰি। হেল মিনছ, ইয়াত আমি এনে জেনেৰেলি জানো এইটো হেল মিনছ স্বৰ্গ আৰু হেভেন মিনছ নৰক, কিন্তু ইয়াত কৈছে যে হেল মিনছ বেয়া আৰু হেভেন মিনছ ভাল, ভাল আৰু বেয়াৰ মাজত পাৰ্থক্যটো বিচাৰিছে। So he realized that hell and heaven are merely imaginary things, a matter of belief and they don't exist. আৰু ইয়াত কৈছে হেল এণ্ড হেভেনৰ মাজত কেতিয়া গম পালে, যেতিয়া মেটাৰ কিবা এটা বিষয় যেতিয়া বিলিভ কৰে আৰু দে ডোণ্ট এক্সিষ্ট, আৰু যিটো বিলিভ কৰে সেইটো কেতিয়াও নহয়, সেইটো হৈছে এইটোৰ এনচাৰটো। 4 নম্বৰটো চাবা, ফাইণ্ড দ্য ৱৰ্ড ইন দ্য এক্সট্ৰেক্ট হুইচ মিন। ইয়াত এণ্ডেড হৈছে চিষ্ট, মানে কৈছে যে কবিতাত যিটো ৱাৰ্ডটো দিয়া আছে সেইটোৰ মিনিংটো, ইয়াত মিনিংটো দিয়া আছে, চ' ৱাৰ্ডটো বিচাৰি উলিয়াব লাগিব। ইয়াত এণ্ডেড কৈছে চিষ্ট এণ্ড ফেল্ট হৈছে ৰিয়েলাইজ, যিটো অনুভৱ কৰা, সেইটো হৈছে ফাৰ্ষ্ট ষ্টেঞ্জাটো। ছেকেণ্ড ষ্টেঞ্জাটো চাবা, when did my childhood go? Was it the time I realized that adults were not all they seemed to be? They talked of love and preached of love but did not act so lovingly. Was that the day? কোৱেশ্যনবোৰ চাবা, হু আৰ দে ৰেফাৰ টু? ইয়াত দে বুলি কাক বুজাইছে? দে আৰ ৰেফাৰ টু দ্য এডাল্টছ, ডাঙৰ মানুহক বুজাইছে। 2 নম্বৰটো চাবা, হোৱাট টাইপ পিকচাৰ দ্য পয়েট ফৰ্ম এবাউট দ্য এডাল্টছ? এই ডাঙৰ মানুহৰ বিষয়ে কবিয়ে কি এটা বৰ্ণনা দিব বিচাৰিছে?
According to the poets, adults are not what they appear to be. They talk of love and preach of love, but they did not act so lovingly. There is a vast difference between what the adults talk and what they do. মই আগতে কৈছোঁৱে ডাঙৰ মানুহে না যিটো মুখত কয় সিহঁতে সেইটো নুবুজায় যে সঁচাকৈ কি কৰি আছে তোমালোকক, বা ওপৰত যিটো ভাল দেখুৱায় সিহঁতৰ ভিতৰত তেনেকুৱা নহয়। There is a vast means ইয়াত ডাঙৰ এটা ডিফাৰেঞ্চ পাৰ্থক্য আছে বিটুইন হোৱাট দ্য এডাল্টছ সিহঁতে যিটো কয় আৰু সিহঁতে যিটো কৰে, ডাঙৰ এটা পাৰ্থক্য আছে তাৰ ভিতৰত। থাৰ্ড নম্বৰটো চাবা, হোৱাট ডু দ্য এডাল্টছ প্ৰিচ? দ্য এডাল্ট প্ৰিচ এণ্ড টক অফ লাভ। সিহঁতে ভালকৈ মৰম লগাকৈ কথা পাতে সৰু ল'ৰা ছোৱালীৰ লগত। সেইটো হৈছে ছেকেণ্ড ষ্টেঞ্জাটো। থাৰ্ড ষ্টেঞ্জাটো চাবা, when did my childhood go? Was it when I found my mind was really mine? To use whichever way I choose, producing thoughts that were not those of other people but my own and mine alone. Was that the day? ইয়াৰ কুৱেশ্যনবোৰ চাবা। Who is my refer to here? ইয়াত my means মোৰ বুলি ইয়াত কি বুজাইছে যে here my refer to the poet himself, যে কবিয়ে নিজকে বুজাইছে। 2 নম্বৰটো চাবা, when does the poet feel he lost his childhood? কবিয়ে কেতিয়া ফিল কৰিলে, অনুভৱ কৰিলে যে তাৰ ল'ৰালি কালটো কি গুচি গ'ল। The poet feels that he lost his childhood at the time when he became aware that he is an independent individual, not a part of all others. কবিয়ে তেতিয়া গম পালে, যেতিয়া কবিয়ে বুজি পালে যে মোৰ ল'ৰালি কালটো গুচি গ'ল, কাৰণ মই এতিয়া কি ইণ্ডিপেণ্ডেণ্ট ইণ্ডিভিজুৱেল, যে মই স্বাধীন, এতিয়া মই যিটো ক'ম বা যিটো ভাবিম সেইটো মই নিজে নিজৰ ডিচিশ্যনটো ল'ব পাৰিম লাইফৰ। সেইটো কৈছে এইটো। 3 নম্বৰটো চাবা, হোৱাট ডিড হি ফাইণ্ড এবাউট হিজ অ'ন মাইণ্ড? কৈছে কবিয়ে নিজৰ মনৰ কথা কি বুজাব বিচাৰিছে। দ্য পয়েট ফাউণ্ড ডেট হিজ মাইণ্ড ইজ হিজ অ'ন হুইচ হি কেন ইউজ ইন মেনি ৱেজ হি চুজেছ। কৈছে যে কবিয়ে ইয়াত কৈছে যে কবিয়ে নিজে যি ভাবিব, নিজে যি বিচাৰিব, নিজৰ ইচ্ছামতে কৰিব পাৰিব। 4 নম্বৰটো চাবা, হোৱাট কেন দ্য পয়েটছ মাইণ্ড প্ৰডিউচ? অৰ কুৱেশ্যনটো এনে আহিব পাৰে, মাই মাইণ্ড ইজ ৰিয়েলি মাইণ্ড, এক্সপ্লেইন। এইটো যেনেকৈ যে মোৰ মন মতে যিটো মই কৰিম সেইটো নিজৰ সম্পূৰ্ণ নিজৰ ওপৰত ব্যক্তিগত, সেইটো কি বুজাইছে। When the poet crossed the age of 11, he found that his mind was really his own. He can produce thoughts which are not belong to the other people. He can use his mind in many ways he likes. He can think independently and in this way he becomes that individual. কৈছে কবি যেতিয়া 11 বছৰ ক্ৰছ কৰিলে, যে মানে 11 বছৰ পিছত সি গম পালে যে তেওঁ যে নিজৰ ইচ্ছামতে কৰিব, নিজে ভাবিব সেইটোৱে তাকে কৰিব, আৰু কাৰো ছাজেশ্যন মানে কাৰো পৰামৰ্শ লোৱাৰ তাৰ দৰকাৰ নাই। 4 নম্বৰ ষ্টেঞ্জাটো চাবা, where did my childhood go? It went to some forgotten place that's hidden in an infant's face. That's all I know. ইয়াত কুৱেশ্যনবোৰ চাবা, find words for the extract which mean. কৈছে ইয়াত a small kid means ৱাৰ্ডটো কি আছে ইয়াত কবিতাটোত infant. latent means লুকাই থকা বস্তুটো hidden. So 2 নম্বৰ কুৱেশ্যন চাবা, where does this childhood lie hidden? ক'ত লুকাই গ'ল কবিৰ ল'ৰালি কালটো? তো কবিয়ে কৈছে যে the poet's childhood lies hidden in an infant face. যে কবিয়ে কৈছে তেওঁৰ যিটো ল'ৰালি কাল আছে সেইটো ক'ত লুকাই গ'ল, ইনফেণ্ট ফেচ, যে মানে এটা সৰু ল'ৰা ছোৱালী যেনেকুৱা ফেচ, মৰম লগা এখন ফেচ, সেই ফেচত কি লুকাই গ'ল। 3 নম্বৰটো চাবা, why is an infant face compared to a forgotten place? সেই ইনফেণ্ট ফেচ, মৰম লগা যিটো ফেচ সৰু ল'ৰা ছোৱালী থাকে, সেইটো ফৰগটেন প্লেচ মানে কিবা এটা জেগাত যেনেকৈ কোনো নাজানে সেই প্লেচটো, সেই জেগাটো সেইটোত লুকাই গ'ল। এনচাৰটো চাবা, দ্য পয়েট কনক্লুডছ ডেট হিজ চাইল্ডহুড হেড গান টু চাম ফৰগটেন প্লেচ উইচ উইল নেভাৰ কাম বেক। যে এটা নজনা প্লেচত কি কৰিলে, নজনা জেগাত কি হ'ল, হেৰুৱাই গ'ল, যিটো কোনেও বিচাৰি নাপায়। He cherished his innocence which vanished now and could be seen in a baby's face. কৈছে এতিয়া এইটো আকৌ কি বিচাৰি নাপাওঁ, আৰু এইটো লুকাই গ'ল ক'ত, বেবীজ ফেচ, মানে সৰু ল'ৰা ছোৱালীৰ যিটো ফেচ আছে সেইটোত কি লুকাই গ'ল।
He also conveyed a message that the innocence of childhood stays till the time one is an infant and that is all he knows. আৰু কবিয়ে জানে যে তেওঁৰ যিটো লৰালি কাল আছে, যিটো পিউৰিটি এটা আছে, ইন'চেঞ্চ, যিটো মৰম লগা এটা ফেচ আছে, যিটো সময়ত কোনেও নাজানে ল'ৰা ছোৱালীয়ে যে ভাল আৰু বেয়াৰ মাজত পাৰ্থক্যটো, চবকে মাফ কৰি দিয়ে বা চবৰ কথাত বিলিভ কৰি দিয়ে, সেই ফেচটো এতিয়া আৰু নাই, এতিয়া ডাঙৰ হৈ গ'লোঁ। চ' মই ভাবোঁ যে মোৰ ফেচটো এতিয়া হেৰুৱাই গ'ল, এনেকুৱা কবিয়ে নিজকে কম্পেয়াৰ কৰিছে। চ' আশা কৰিছোঁ তোমালোকে ভালকৈ বুজি পাইছা। চ' লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা, ভাল পালে ভালকৈ পঢ়িবা। থেংক ইউ।